আমি যীশুখ্ৰীষ্টৰ জয়যাত্ৰাৰ বিষয়ে অলপ কৈছিলোঁ, তাৰে তলত মই অলপ পঢ়ি দিম 9 পদৰ পৰা দেই। তেতিয়াও পঢ়িছোঁ মই ৰাস্তাত, আৰু অলপমান পঢ়ি দিম। সেই বচন সিদ্ধ হ'বলৈ এই ঘটিল, তেতিয়া শিষ্যবিলাকে গৈ যীশুৰ আদেশ দিয়াৰ দৰে কৰি গাধজনী আৰু পোৱালিটো আন সিহঁতৰ ওপৰত তেওঁলোকৰ কাপোৰ পাৰি দিলত, আৰু তেওঁ তাৰ ওপৰত বহিল। আৰু লোকসমূহ অধিক ভাগে নিজৰ নিজৰ কাপোৰ বাটত পাৰি দিলে। আনবিলাকে গছৰ ডালকে কাটি তেওঁলোকক বাটত পাৰি দিলে। আৰু তেওঁৰ আগে আগে যোৱা লোকসমূহে ৰিঙিয়াই ক'লে, জয় জয় দাউদৰ সন্তান, যিজন প্ৰভুৰ নামেৰে আহিছে তেওঁ ধন্য। উৰ্ধৰ লগত জয়ধ্বনি হওক। প্ৰেইজ দ্য লৰ্ড। অৰ্থাৎ কি কৰিছে? যীশুখ্ৰীষ্টই জেৰুজালেমত জয় যাত্ৰা কৰিছিল। জেৰুজালেমত জয় যাত্ৰা কৰা মানে যীশুখ্ৰীষ্টই আপোনাৰ মনত, আমাৰ মনত প্ৰভু যীশু জয় যাত্ৰা কৰিছে। হালেলুয়া। জেৰুজালেমত এতিয়া যীশুখ্ৰীষ্ট বহি থকা নাই। এতিয়া যীশুখ্ৰীষ্টই, প্ৰভু যীশুৱে আপোনাৰ মনত, আমাৰ মনতহে বহি আছে। হালেলুয়া। সেইকাৰণে আপোনাৰ মনত প্ৰভু যীশুৱে প্ৰৱেশ কৰিছে। কি? গাধ পোৱালি। গাধ পোৱালিটো আগতো আমাৰ ৰেভাৰেণ্ড ছাৰে বুজাই দিছে, গাধ পোৱালিটো নম্ৰ বুলি কৈছে। গাধ পোৱালিটো যিমান বজা দিলেও তেওঁ উঠাব পাৰাই নৰাই, ঝিটিকি ঝাটাকে টানি লৈ যায় বুলি কৈছে। আৰু তেওঁ মাত দিব নোৱাৰে। যিমান বজা উঠাই দিয়ে সিমান বজা তেওঁ দাঙিব পাৰে। সেইকাৰণে গাধ পোৱালিটোৰ উদাহৰণ লৈ পেলাই তেওঁ গাধ পোৱালিত উঠি পেলাই তেওঁ কি কৰিছিল? জেৰুজালেমত জয় যাত্ৰা কৰিছিল। আৰু জেৰুজালেমত যাওঁতে লোকবিলাকে, বিশ্বাসীবিলাকে কি কৰিলে? গছৰ পাত কাটি পেলাই ৰাস্তাত পাৰি দিলে, আৰু নিজৰ কাপোৰ, নতুন কাপোৰটোকে লৈ পেলাই পাৰি দিলে, আৰু তেওঁলোকে যীশুখ্ৰীষ্টক আদৰিছিল, সন্মান দিছিল। অৰ্থাৎ আপুনি আৰু আমি বিশ্বাসী হয়, আপোনাৰ মনত প্ৰভু যীশুক ভালকৈ প্ৰৱেশ কৰিবলৈ দিব। আপুনি সন্মান কৰিব, ঘৰত গীৰ্জা মাতিব, ঘৰত প্ৰাৰ্থনা ৰাখিব, বছৰত একবাৰ দুইবাৰ আপুনি ঘৰত ইচ্ছাৰে, মন খুচিৰে গীৰ্জা ৰাখিব। স্বাৰ্থ নহয়, মন খুচিৰে, মই বছৰত একবাৰ গীৰ্জা ৰাখিব লাগিছিল, ঘৰ পৰিয়ালত আশীৰ্বাদ লাগে মোক। গীৰ্জা ৰাখিলে তাৰমানে আপুনি গছৰ পাত কাটি দিছে আৰু দামী কাপোৰ ৰাস্তাত পাৰি দিছে। অৰ্থাৎ আপুনি প্ৰভু যীশুক আদৰিছে আপোনাৰ জীৱনত, আপোনাৰ পৰিয়ালত। আপুনি যদি গীৰ্জাই ৰখা নাই, মাতাই নাই, ইচ্ছাৰে আপুনি বিচাৰাই নাই, আপুনি গছৰ পাত কাটি দিয়া নাই, কাপোৰ পাৰি দিয়া নাই, প্ৰভু যীশুক আপোনাৰ পৰিয়ালত সোমাবই দিয়া নাই, আপুনি নিমন্ত্ৰণে কৰা নাই, প্ৰভু যীশুক বিচাৰাই নাই দেই, বিচাৰা নাই। কিন্তু যীশুখ্ৰীষ্ট কৈছে যে তাক কি কৰিলে? প্ৰভু যীশুক জেৰুজালেমত সোমাওঁতে সেই কাৰ্যবিলাক কৰিলে। সেইকাৰণে আপুনি আৰু আমি, আমাৰ মনত, আমাৰ পৰিয়ালত প্ৰভু যীশুক ইচ্ছাৰে গীৰ্জা প্ৰাৰ্থনা মাতিব লাগে, ৰাখিব লাগে আৰু আদৰিব লাগে। হালেলুয়া। তেতিয়া প্ৰভু যীশু আপোনাৰ মনত, আপোনাৰ পৰিয়ালত যাই কি কৰিব? প্ৰভু যীশুৱে জেৰুজালেম মন্দিৰত সোমাই পেলাই কি কৰিছিল? কেনা বেচা ডকাইতৰ গুহা নিচিনাটো কি কৰিলে? প্ৰভু যীশুৱে কেনা বেচা, ছাগলী বান্ধি থৈছিলে, গাধ বান্ধিছিলে, ঘোঁৰা বান্ধি থৈ দিছিলে, গৰু বান্ধি থৈ দিছিলে, কমলা টেঙা সোণৰূপ বস্তু বাহানি বিক্ৰী কৰি আছিলে। তাতে বজাৰৰ নিচিনা দূৰৰ পৰা জেৰুজালেম মন্দিৰত দৰ্শন কৰিব অহাবিলাকে তাতে কিনি 100 টকাৰ বস্তুটো 200 টকা লৈছে, 200 টকাৰ বস্তুটো 500 টকা লৈছিল। লৈ পেলাই দূৰৰ পৰা অহা মানুহবিলাক এতিয়া ঈশ্বৰক কিবা এটা দিব ইচ্ছা কৰিছে, কিনিব নোৱাৰে, কিবা এটাকে হ'লে ধাৰ ধৰ কৰি হ'লে কিবা এটাকে হ'লে কিনি পেলাই তাতে দিছিলে। আৰু তাতে টকা পইচা কেনা বেচা ডকাইতৰ গুহাহে কৰিলে বুলি কৈছে। কোনে কৰিলে? জেৰুজালেম মন্দিৰটো মনুষ্যবিলাকে, মানুহবিলাকে দৰ্শন কৰিব যোৱাত বেপাৰৰ ডকাইতৰ গুহা, কেনা বেচাটোহে বেছি প্ৰধান। মই ইমানখিনি বিকিব লাগে, ইমানখিনি মই পাবই লাগিব, ইমানখিনি দৰ দাম হ'বই লাগিব, ইমানখিনি কৰি পেলাই মই ইমানখিনি লাভ কৰিবই লাগিব বুলিহে তাতে কেনা বেচা দাম দৰ কৰিলে। আৰু যিবিলাকে আত্মাৰে ইচ্ছাৰে সেৱা কৰিব গৈছিল, তেওঁলোকে ঈশ্বৰক একো দিব পৰা নাছিলে। হালেলুয়া। মাত্ৰ মনটোহে দিব পাৰিছিল।
সেইকাৰণে সেই কেনা বেচা ডকাইতৰ গুহা হোৱা কাৰণে যীশু খ্ৰীষ্টে কি কৰিলে গৰু ছাগলী এৰি দিলে ভেড়া এৰি দিলে পাৰ চৰাইবিলাক এৰি দিলে আৰু কেনা বেচা বস্তুবিলাক লুডিয়াই দিলে টেবুল চেয়াৰত বিক্ৰী কৰাবিলাক চাংবিলাক লুডিয়াই দিলে আৰু মানুহবিলাক কথা নামানাবিলাকক ৰছীটো পটাৰ ৰছীটো গুঠি পেলাই চাবুক বনাই পেলাই যুদ্ধাই মুধাই মাৰি পেলাই খিদি উলিয়াই দিলে বুলি কৈছে হালেলুয়া জেৰুজালেম মন্দিৰৰ পৰা কেনা বেচা বন্ধ কৰি দিলে আৰু কি কৰিলে মন্দিৰটো প্ৰভু যীশুৱে চাফা কৰিলে হালেলুয়া আৰু তাকে কৈছে যেতিয়া কুবাই ধুবাই চাফা কৰি গৰু ছাগলী এৰি দিলে তেতিয়া কৈছে এতিয়াহে ইটোহে মোৰ পিতৃৰ ঘৰ পিতৃক সেৱা কৰা ঘৰ তেতিয়া মানুহ একো কিনি নিব নালাগে একো লৈ যাব নালাগে কাৰণে ইচ্ছাৰে যাই কেনে আঁঠুকাৰি প্ৰাৰ্থনা কৰি হে ঈশ্বৰ ধন্যবাদ মোক সৃষ্টি কৰাৰ বাবে মোক জীয়াই ৰাখাৰ বাবে মোক এই পৃথিৱীত জীয়াই ৰাখাৰ বাবে আৰু মোক আপুনি আশীৰ্বাদ কৰাৰ বাবে বুলি ধন্যবাদ দি ইচ্ছাৰে ধন্যবাদ দি প্ৰাৰ্থনা কৰি ইচ্ছাৰে তাতে দৰ্শন কৰি কেনে আহিব পাৰিলে হালেলুয়া ঠিক তেনেকুৱা আপোনাৰ মনত আগত আমাৰ চেয়াৰমেনে কৈ গৈছে যে আমাৰ মনত হিংসা নিন্দা কূটনীতি পৰচৰ্চা বেয়া ভাবা অখয়া জলুচি যিমান বিলাক জগতৰ লেতেৰা আছে এইবিলাক আমাৰ মনৰ ভিতৰত সোমাই থাকে দেই সোমাই থাকে আৰু সেই সোমাই থাকাটোকে কি কৰে প্ৰভু যীশুৰ বাক্য বিশ্বাসৰ পবিত্ৰ আত্মাই কি কৰে আমাৰ অন্তৰৰ পৰা কোনে চুকে থাকা চকুৰ চাউনি বেয়া শুনা পৰচৰ্চা কৰা যাব নালাগা জাগাত যোৱা খাব নালাগা বস্তু খোৱা কৰিব নালাগা কাম কৰা হিংসা জলুচিবিলাক কি কৰে পবিত্ৰ আত্মাই আপোনাৰ আমাৰ মনৰ পৰা চাফা কৰি উলিয়াই দিয়ে হালেলুয়া আপোনাৰ মনৰ জীৱনত যীশু খ্ৰীষ্ট জয় যাত্ৰা কৰিলে আপোনাৰ মনটো কি কৰে প্ৰভু যীশুৱে চাফা কৰি দিয়ে যেনেকৈ জেৰুজালেমত জয় যাত্ৰা কৰি জেৰুজালেম মন্দিৰটো চাফা কৰিছিলে ঠিক তেনেকুৱা আপোনাৰ মনতো প্ৰভু যীশু যদি প্ৰৱেশ কৰে সোমাই তেতিয়া আপোনাৰ মনটো চাফা হয় হালেলুয়া আৰু সেই চাফা হোৱাটো ঈশ্বৰে কৈছে এতিয়াহে মোৰ ঈশ্বৰৰ মন্দিৰ বুলি কৈছে তেতিয়াহে আপোনাৰ মনটো মন মন্দিৰ বুলি কৈছে কিহত কৈছিল কৰন্থিয়া না ৰোমিয়াত যে তোমালোকে মোৰ ঈশ্বৰৰ মন্দিৰ আমি প্ৰত্যেকজন বিশ্বাসীয়ে ঈশ্বৰৰ মন্দিৰ হয় আপোনাৰ অন্তৰটো চাফা হৈ থাকিব লাগে চুকে কোনে কোনাত থাকিব নালাগিব বুলি কৈছে আৰু একজন ঈশ্বৰ ডাকে আজি বহুত বছৰ আজি 20 বছৰ হ'ল 20 বছৰ মই পাহৰা নাই ৰেভাৰেন কিবা ৰেনহাৰ বুংকি তেওঁ নাই আৰু মৰিলে ৰেনহাৰ বুংকি শ্বিলঙত পলত তেতিয়া আজি 20 বছৰ প্ৰেছকিলা জিমল হাতে অলপ সৰু সৰু আছিলে আৰু আমি এক সপ্তাহৰ কাৰণে গৈছিলোঁ তাতে প্ৰগ্ৰাম হৈছিলে আৰু বাহিৰত কিমান সেশন গেছে ৰাতি 10টাত শেষ হয় ৰাতিপুৱা 6টা 7টাৰ পৰা 10টা লাগি 10টাৰ পৰা 12টা লাগি 12টাৰ পৰা 5টা লাগি 5টাৰ পৰা 7টা লাগি 7টাৰ পৰা 10টা লাগি 5টা সেশন এদিনত গিৰ্জা হৈছিলে পলো গ্ৰাউণ্ডত ইমান ডাঙৰ কিজানি 5 লাখ মান মানুহ হৈছিল ভুটিয়া আহিছে পাঞ্জাবী আহিছে নেপালী আহিছে অসমৰ পৰা অসমীয়া গিছে বড়ো গিছে বিহাৰী গিছে আৰু খাচিয়া গাৰো যিমান যত যি মানুহ আছে তাতে ভৰ্তি হৈছিল হালেলুয়া ইমান ডাঙৰ পলটোত মানে জাগা খোৱা নাই আৰু তাতে এই শিক্ষাটো দিছে দৃষ্টান্ত কৈছে যে কোনোবা এজন মালিকৰ ঘৰ আছিল বুলি কৈছে আসাম টাইপৰ ঘৰ আৰু সেই ঘৰত 5টা ৰুম আছিল বুলিছে 5টা ৰুমৰ ভিতৰত সেই 5টা ৰুমটো আছে আৰু 5টা ৰুমৰ ভিতৰত মালিকে কৈছে যে একজন মানুহক ভাড়া দিছে যে ভাড়া মানে বিক্ৰী কৰিছে বুলি কৈছে যে এজন মানুহক বিক্ৰী কৰিছে সেই ৰুমটো বিক্ৰী কৰিলে আৰু বিক্ৰী কৰোতে মালিকে এটা ৰুম লৈ থৈ দিছে মালিকে কৈছে এটা ৰুমত কিবা কিবি বস্তু লেতেৰা বস্তুবিলাক থৈ দিছে আৰু থৈ দিয়া আৰু বাকি ৰুম কেইটা ভাড়াত বিক্ৰী কৰি দিছে আৰু মানুহ ঘৰে আহিছে চাইছে গোটেই ঘৰবিলাক চাইছে গোটেই ৰুমটো চাফাই আছে কিন্তু এটা ৰুমটো লেতেৰা হৈ আছে সেই লেতেৰা ৰুমটো মানে দৰ্জা তালা মাৰি থৈ দিছে তাৰ পিছতে যিজনে কিনিছিল তেওঁ কৈছে যে মালিক এইটো ৰুমটো কিয় এনে তালা মাৰি থৈছে এইটো ৰুমটোকো দিয়ক
এইটো ৰুমটো মই চাফা কৰিম। মালিক কৈছে নহয় নহয়, এইটো ৰুমটো মই দিব নোৱাৰো, এইটো ৰুমটো মোক লাগে বুলি কৈছে। তাৰপিছত এই কথাটো উদাহৰণ লৈ পেলাই কি কৈছে, এজন মানুহৰ, এজন বিশ্বাসী ব্যক্তিৰ গোটেই মনটো চাফা হ'ব পাৰে, গোটেই মন বিবেচনা কাম বন থাকিব পাৰে, অলপ কণাত লেতেৰা ভাৱটো থাকি হয় না? মানুহৰ মনটোত বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কথাটো চলিয়ে থাকে হয় না? সেই ৰুমটো যে তালা মাৰি থৈ দিছে, গোটেই ৰুম বিক্ৰী কৰিছে, কিন্তু এটা ৰুমত কিয় লেতেৰাটো থৈ দিছে, সেইটো ৰুমটোকো খুলি দিব লাগে, চাফা কৰিব লাগে। অৰ্থাৎ মানুহৰ পুৰণা চৰিত্ৰ, জগতত থাকোঁতে যিটো বেয়া চৰিত্ৰ আছিল, হিংসা, নিন্দা, পৰচৰ্চা কৰা বা কাৰোবাক বেয়া পোৱা, জলচি বা জাগতিক চিন্তাধাৰা, কথা বাৰ্তা, সেই চৰিত্ৰটো সেই ব্যক্তিৰ পৰা সলনি নহয়, সেইটো থাকি থাকে বুলি কৈছে। আৰু তাকে যিজনে লৈছে, কিনি লৈছে, সেই ব্যক্তিয়ে কৈছে যে এইটো ৰুমকো দিয়া, এই ৰুমটো মই চাফা কৰি দিওঁ। তাৰ মানে কোনে কৈছে? প্ৰভু যীশুৱে কৈছে। আপোনাৰ জীৱনত, আমাৰ জীৱনত প্ৰভু যীশু প্ৰৱেশ কৰিলে, আমি প্ৰভু যীশুক দি দিলোঁ নিজৰ মনটো, মন সলনি কৰিলোঁ, প্ৰভু যীশু আমাৰ জীৱনত প্ৰৱেশ কৰিলে, কিন্তু আমাৰ মনত পুৰণা চৰিত্ৰটো আমি এৰিব পৰা নাই। সেইকাৰণে প্ৰভু যীশু কৈছে, পুৰণা বস্ত্ৰ সলকি পেলোৱা, নতুন হোৱা, আৰু তুমি নতুন মন কৰাৰ দ্বাৰা আন ৰূপ ধৰা। হালেলুয়া। কিহত আছিল? ৰোমিয়া 12 না? পুৰণাবোৰ সলনি কৰা, নতুন হোৱা। তোমাৰ যদি ক'বাৰ কোণাত বেয়া ভাৱটো আছে, ক্ষমা দিব পৰা নাই, নম্ৰ হ'ব পৰা নাই, মিলিব পৰা নাই, জগতৰ অহংকাৰ বিলাক আছে, জাগতিক বিবেচনা, জাগতিক বিচাৰ, জাগতিক কথা বাৰ্তা যদি আছে, সেইটো প্ৰিয় ভাই ভনীসকল এৰি দিয়া। আপোনালোকে বেলেগক চাব নালাগে, নিজৰ মনটোক চাওক, নিজক বিবেচনা কৰক, মোৰ ক'বা কণত সেনেকুৱা আছে নেকি, মই এনেকুৱা চলিছো নেকি, আপুনি সলনি হওক। প্ৰেইজ দ্য লৰ্ড। বেলেগতো বেলেগে ঈশ্বৰে বিচাৰ কৰিব হয় না? মোৰতো মইহে বিচাৰ কৰিব লাগিব, মোৰ হৃদয়টোক মই বিচাৰ পৰীক্ষা কৰিব লাগিব। আমি মানুহে বোলে সকলো সময়তে নিজৰ বিবেচনাটো বোলে ঠিকে বুলি ভাবোঁ, কিন্তু ঈশ্বৰে তাক বিচাৰ কৰে বুলি কৈছে। হালেলুয়া।